নমস্কাৰ বন্ধুসকল, আপোনালোকক ফাৰ্মিং নলেজ চেনেলত পুনৰ স্বাগতম জনাইছোঁ। আৰু আজি তেনেকৈ ছেপ্টেম্বৰৰ 20 তাৰিখ, এতিয়া যিহেতু ঠাণ্ডা ছিজনটো আহি আছে, তাৰ বাবে আমি আৰু মাছৰুম বনাবলৈ কাৰণে খেৰ ভিজাবৰ কাৰণে আমি যোগাৰ কৰি আছোঁ। তো প্ৰথমতে আমি এয়া চূণটো পানীত পকাই লৈছোঁ বন্ধুসকল। চাওক আমাৰ চূণটো ধুনীয়াকৈ এতিয়া পকি গৈছে। আমি চূণটো এই পানীত মিক্স কৰিম, তাৰপিছতে এই গোটেই খেৰকেইটা ইয়াতে আমি ভিজাম। চূণটো আমি পকাই লৈছোঁ, ইয়াতে আমি মিক্স কৰি দিয়া। আৰু সেয়া বন্ধুসকল, খেৰটো তেনেকৈ পানীৰ পৰা এতিয়া ওলাই কিনে আমি ইয়াতে থৈ দিছোঁ। চব ইয়াৰ পৰা পানীকেইটা ওলাই গৈ আছে। কালি দিনতে আৰু এইটো অলপমান মিলি দিব লাগিব। ইয়াত যিকেইটা পানী আছে এইবিলাক পানী মানে শুকাই যাব লাগে, পুৰা ড্ৰাই নহয়, অলপ অলপ মানে। আৰু এতিয়া খেৰ ভিজোৱাৰ পিছতে খেৰটো পানীৰ পৰা ওলালে যোৱাকালি, তাৰপিছত পানীবিলাক ৰাতিত অলপমান ওলাবলৈ দিছোঁ। তাৰপিছত এতিয়া খেৰবিলাক কাটি আছে। খেৰবিলাক কাটিলে কি হয়, টোপোলাত ভৰাবলৈ সহজ হয় আৰু বেছিকৈ ভৰাবলৈ পাৰে, আৰু মাছৰুমবিলাক ধুনীয়াকৈ ওলায়। গতিকে খেৰটো ভিজোৱাটো আৰু এনেকুৱা কাটাটো বহুত প্ৰয়োজন হয়। সৰু সৰুকৈ কাটি ল'ব পাৰে আপোনালোকে। এই চাওক কেনেকুৱা কাটিছে, এইটো চাইজত কাটিলে হ'ল। আৰু এয়া মাছৰুমৰ বেগ হয় বন্ধুসকল। এইফালে তাৰ মুখ হয়, এইফালে তাৰ পিছফালে। এতিয়া এইটো পিছফালেতো এনেও ব্লক আছে, ডাইৰেক্ট ভৰাব পাৰে। তথাপিও এইটো যদি এনেকৈ ফল্ডিং কৰি কিনে যদি বান্ধি লয়, কি হয়, মাছৰুম পেকেটটো মানে গোলকৈ হয়, চাবলৈ ধুনীয়া হয়, আৰু মাছৰুমটো কোণা কোণাত মানে গুচি যায়। বেক শ্বেপটো মানে চাবলৈ ভাল হয়। গতিকে এনেকুৱা ভিতৰত ফালে এনেকুৱাকৈ কৰি কিনে বান্ধি ল'লে বেছি ভাল।
খেৰ আৰু মাছৰুমটো ভৰোৱাৰ পিছতে এইটো বান্ধি লোৱা হৈছে। ইয়াৰ পিছতে কি হৈছে আপোনালোকে চাব পাৰে, ইয়াৰ মাজে মাজে অলপ অলপ এনেকুৱা ফুটা কৰি দিছে। এনেকুৱাকৈ ফুটা কৰি দিব। এই ফুটাৰে পিছতে মাছৰুমবিলাক ওলাই আহিব। কৰিছেনে আপোনালোকে? এইবিলাক ফুটাটো প্ৰত্যেকটা বেগতে এনেকুৱা ফুটা আমি দিছোঁ। পিছতে সময় হ'লে এই ফুটাৰে মাছৰুমটো ওলাই আহিব। আৰু এই মাছৰুমটো তেনেকৈ 25 দিন বা 30 দিন বা খুব বেছি হ'লে 40 দিনৰ মাজতে ওলাই আহিব। আৰু এয়া আমি মাছৰুমকেইটা গোটেই ৰছীত হেং কৰিলোঁ। আৰু ইয়াতে তিনিটা বেগ দিবলৈ পৰা যাব। আৰু এটা হেং হ'বলৈ থাকিছে। তিনিটাকে ৰছী দিলেও হয়, বা আপোনালোকে যদি ভাবে 4টা দিব লাগে 4টা দিবলৈ পাৰিব। তো বন্ধুসকল, মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল? যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বন্ধুসকল। আপোনালোকৰ সৰু এটা ছাপোৰ্ট মোলৈ বহুত সহায় থাকিব। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব বন্ধুসকল। আৰু এনেদৰে নতুন নতুন ভিডিঅ'বোৰ চাই থাকিবলৈ বেল আইকনটো ক্লিক কৰি দিব। আজিৰ ভিডিঅ' ইমানেই শেষ কৰিছোঁ। সকলোক মোৰ ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ থাকিল। থেংক ইউ so much for watching this video. Bye bye. See you in the next video guys.